100 কোটি টকা জুবিন গাৰ্গে যেতিয়া হিচাপ বিচাৰিলে হেনো মই শুনিছোঁহে দেই তাৰ কাৰণে জুবিন গাৰ্গক মাৰি দিব লাগে নিব 100 কোটি টকা কিন্তু অসম মানুহে দি দিলেহেঁতেন দিলেহেঁতেন নাই খালি জুবিন গাৰ্গক নেমাৰিবা বুলি ক'লেহেঁতেন যিটো মোৰ ভাই আছিলে তাৰ স্বাৰ্থত বা মই গান গাব পাৰোঁ নি হয় নহয় তহঁতি চালি হপায় গতিকে বহুত চকু পানী ওলাই দেই এশ কোটি টকা কাৰণে সিদ্ধাৰ্থ জুবিনক কিয় মাৰিব লাগে হয় নহয় জুবিন আমাৰ এটা এই ভগৱানৰ ৰূপ লৈ আহিছিলে আপুনি কোনহে খগেন কয় বুলি ক'লে মোক এই মহন্ত গোস্বামী আৰু শৰ্মা এইটো লবি এই লবিটোৱে মোৰ মৰম ভাইটোক ধ্বংস কৰি পেলালে অসমৰ কণ্ঠশিল্পী আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গ তেওঁৰ হত্যাৰ আজি দেখিবলৈ পোৱা গৈছে 20টা দিন উকলি গৈছে কিন্তু এতিয়ালৈকে এটাৰ পিছত এটা তদন্তৰ পিছত তদন্ত হৈয়ে আছে CID কাৰ্যালয়ত CIDয়ে জেৰা কৰি গৈছে কিন্তু এতিয়ালৈকে যি কালপ্ৰিত সেই কালপ্ৰিতজনক উলিয়াব পৰা নাই যেটো মই আজি বৰ্তমান উপস্থিত আছো লোককৃষ্টিৰ সাধক খগেন গগৈ ককাইদেউৰ ঘৰত যেটো তেওঁক সকলোৱে চিনি পায় আৰু জুবিন গাৰ্গৰ লগত একেলগে থকা সেইগৰাকী ব্যক্তি আমি তেওঁৰ লগত অকমান কথা পাতিবলৈ চেষ্টা কৰিম তেওঁ এই সন্দৰ্ভত কি মন্তব্য আগবঢ়ায় মই আপোনাৰ কাষলৈকে আহিছো কি ক'ব জুবিন দা বিহীন আজি 20টা দিন উকলি গৈছে কিন্তু এটাৰ পিছত এটা তদন্তৰ বাবে CID কাৰ্যালয়ত গৈছে কিন্তু এতিয়ালৈকে সেই তদন্ত সম্পূৰ্ণই হোৱা নাই কি ক'ব তহঁতে বদা হেই সাংঘাতিক কথা সুধিবলৈ আহোঁতেই মোক মই CID নে মই CBI হয় নহয় কিন্তু মই এটা কথা জানো জুবিন মোৰ হৃদয়ৰ ভাই আছিলে আৰু তাৰ এই কি কয় যিটো মানে বিচাৰ সেইটো সদায় মই কৈয়ে আছোঁ আগতেও কৈছোঁ এইটো সুন্দৰ হ'ব লাগিব আৰু আমিতো হেৰি নহয় ভগৱান নহয় মই কিছুমান এটা কথা কওঁ জুবিন আমাৰ হৃদয়ৰ আৰু জুবিন গাৰ্গৰ মৃত্যুটো কোনেও বিচৰা নাই তই বিচৰা নাই মই বিচৰা নাই আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ নতুনকৈ যিটো মানে খেল আৰম্ভ হৈছে মই কিন্তু বৰ দুখ পাইছোঁ যে জুবিন গাৰ্গ যদি সঁচাকৈ হেৰি আছিলে কি কয় চৰিত্ৰহীন আছিলে যিখিনি ছোৱালীয়ে আগতে তাৰ লগত গান গাই আছিলে আগতে কিয় নক'লে হয় নহয় মই এইটো বৰ দুখ পাইছোঁ দেই মই দুখ পাইছোঁ কিন্তু জুবিন গাৰ্গ হ'ল হৃদয়ৰ মানুহ এই আৰু কোনোবা যদি কয় জুবিন দা মোক আমুক দে জুবিন দা মোক তামুক দে হয় নহয় সেইখিনি মই জানিছিলোঁ কেলৈ জুবিন গাৰ্গৰ লগত মই বহুত 20 বছৰ প্ৰগ্ৰেম কৰিছিলোঁ তেতিয়া কিন্তু খুব ভাল আছিল আমাৰ পবিত্ৰ মাঘেৰিটা আছিলে মেনেজাৰ আৰু আমাৰ উজনি নামনি গোটেইখিনি মিলাই মানে আমাৰ বাদ্যযন্ত্ৰী আছিলে তাত সোণোৱাল কছাৰী আছিলে যেনে উত্তম সোণোৱালহেঁত আমাৰ বড়ো আছিলে আহোমো আছিলে আমাৰ দেই মই আজি এটা খঙত এই কথাটো কৈছোঁ তাৰ পাছত লাহে লাহে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী বস্তুবিলাকত লাহে লাহে ঘূৰি মই দেখিলোঁগৈ এই গোস্বামী মহন্ত এইবিলাক সোমাই গ'ল কিয় সোমালে কেনেকৈ সোমালে মই নাজানো আৰু মোৰ অতি মানে মোৰ দুখ লাগিছে মোৰ হৃদয়ৰ ভাইহি আৰু এই মহন্ত গোস্বামী আৰু শৰ্মা এইটো লবি এই লবিটোৱে মোৰ মৰমৰ ভাইটোক ধ্বংস কৰি পেলালে দেই ঠিক আছে পইচা লাগে হয় নহয় আমাৰ যদি জুবিন গাৰ্গৰ হেৰিত কোনোবা যি ক'লেহেঁতেন জুবিন গাৰ্গক মই 100 কোটি টকা মই খাইছোঁ 100 কোটি টকা কিন্তু অসম মানুহে দি দিলেহেঁতেন নাই খালি জুবিন গাৰ্গক নেমাৰিবা বুলি ক'লেহেঁতেন গতিকে সেইটো কিয়নো 100 কোটি টকা জুবিন গাৰ্গে যেতিয়া হিচাপ বিচাৰিলে হেনো মই শুনিছোঁহে দেই তাৰ কাৰণে জুবিন গাৰ্গক মাৰি দিব লাগে নিব আৰু জুবিনৰ পৰা মোৰ হৃদয়ৰ ভাই জুবিন আমি ঢেৰ পাবলগীয়া আছিলে নাই আৰু জুবিনক সেইটো পইচাৰ লগত কিয় ৰিজালে মই বৰ দুখ পাইছোঁ
তথাপি কিন্তু জুবিনদাৰ একাউণ্টত এতিয়া মাত্ৰ যিখিনি টকা আছে সেইখিনি টকা ইমান বছৰে ইনকাম কৰিলে নেকি সেয়াও এটা প্ৰশ্ন উত্থাপিত হৈছে তহঁতি সুধিছ কাৰণে কৈছোঁ দেই লহেঁত মই এদিন তাক মাতি আনি কৈছিলোঁ আৰু তহঁতি এটা চাবি এই গৰিমাই এটা মোক সাক্ষাৎকাৰ লৈছিলে মই তেতিয়া কৈছিলোঁ ঐ গৰিমা তই জুবিনক কবি দেই জুবিন এতিয়া সৰু লোৱা হৈ থকা নাই সি মানে হেৰি হৈছে ডেকা হৈছে আৰু সি আগৰ হেৰি সৰু লোৱা নহয় কিছু কথা তাক চাবলৈ দিবি মই এনেকৈ গৰিমাক কৈছিলোঁ দেই এতিয়া গৰিমা মোক এটা কৈছিলে খগেনা মই ক'লে নুশুনে আপুনি ক'ব সেই ক'বলৈ মই সময় নাপালোঁ বাৰু কিন্তু এটা কথা জুবিন আচলতে গম পাইছ নাই এই যে যেনেকৈ এতিয়া সত্য যুগে ধ্যানত এটা যুগে যজ্ঞ হয় নহয় দাপৰ যুগত ক'লে এই জুবিন এটা যেন নাই জুবিন আমাৰ এটা এই ভগৱানৰ ৰূপ লৈ আহিছিলে আৰু যি কাৰণে আজি জুবিন মৰা দিনাখন হয় নহয় কোন হিন্দু কোন মুছলিম হয় নহয় আৰু যিটো বস্তু মই এদিন এটা কথাই কৈছিলোঁ সেইদিনা জুবিনে মোক সাৱটি ধৰিছিলে মানে এদিন গৰিমাই মই বোৱাৰী বুলি কওঁ জানই তহঁতি গৰিমাই সাক্ষাৎ লওঁতে মই কৈছিলোঁ যে বিহু আমাৰ এনেকুৱা এটা বস্তু বিহুটোত জাতকুল নাই বিহু নচা ছোৱালীজনী বিহু নাচনী আৰু ঢোল বজা ল'ৰাটো ঢুলীয়া সি হিন্দু নে মুছলিম হেৰি নাই দেই গতিকে জুবিন মই কৈছিলোঁ এই আমাৰ এই পোৱালিটোৱে মই আকৌ আজিলৈকে সি 52 বছৰ হ'লেও মোক কোনোবাই মোক বেয়া পালেও পাব পাৰে মই জুবিনক কেহেনো পোৱালি বুলিয়েই মাতি আছিলোঁ সদায় সকলোৱে জানে দেই ঐ পোৱালি কওঁ আৰু সি মোক সিংহ বুলি কয় এই বুঢ়া সিংহ দেই এতিয়া আমাৰ দুটাৰ এখন হৃদয় আছিলে মই জুবিনৰ ওচৰলৈ সদায়ো নাযাওঁ মই তাৰ ওচৰত কোনো এটা আশা কৰি যোৱা নাছিলোঁ মই তাৰ ওচৰৰ পৰা কিবা এটা বিচাৰিও যোৱা নাছিলোঁ কিন্তু সি নিজেই ফোন কৰে ৰাতি আহি এই ৰাস্তালৈ মোক মাতে সেইটো দেখিছে চবে ভিডিঅ'ত এই বুঢ়া আহ নাচোঁ বুলি কয় এতিয়া ইমান শুদ্ধ এটা হৃদয় হয় নহয় মই এইটো খুব দুখ পাইছোঁ পইচাৰ কাৰণে নবা ইমান এখন মানে আমাৰ অসমৰ ডাঙৰ এটা সম্পদ পইচাৰ কাৰণে নবাও সাগৰত ডুবাই দিয়ে নেকি হয় নহয় সিদ্ধাৰ্থই যদি ক'লেহেঁতেন যে মোক পইচা লাগে অসমৰ মানুহে পইচা দিলেহেঁতেন নাই জুবিনক মাৰিব নালাগে আমি পইচা দিম বুলি ক'লেহেঁতেন এতিয়া সিদ্ধাৰ্থই এতিয়া শুনিছোঁ আৰু দেই 100 কোটি টকাৰ কাৰণে মাৰিলে বুলি চবে কৈ আছে দেই কৈ আছে কাৰণে কৈছোঁ মই 100 কোটি টকা অসম মানুহে তাক দিলেহেঁতেন আমাক জুবিন গাৰ্গক লাগিছিলে হয় নহয় 100 কোটি টকাৰ কাৰণে সিদ্ধাৰ্থই জুবিনক কিয় মাৰিব লাগে হয় নহয় 100 কোটি যদি ক'লেহেঁতেন মই জুবিন গাৰ্গক নেমাৰোঁ অসমৰ মানুহে 100 কোটি মোক দিয়ক হয় নহয় এই কথাবিলাকত মই মৰ্মাহত কেলৈ জানে তুমি পইচা দিব পাৰা সেইহেন মহান এজন আমাৰ আজি চব উৰুকা হৈ গ'ল উৰুকা আৰু উৰুঙা কেলৈ জানে আজি এখন অসমৰ যিখন মানে থিয়েটাৰ যিবিলাক চলে জুবিনৰ গান এটা হ'লেহে সুন্দৰকৈ থিয়েটাৰখন চলে হয় নহয় বা ক'ৰবাতে গ'লে মাতেই ভাগক যাতে মই তাক গালিও পাৰোঁ তই চেলা তইতো শুনিছই তই মদ খাই গান গাৱ তই ভালদৰে নাগাৱ তোক সুৰা কণ্ঠ নাম দিছিলোঁ কৈছিলোঁ নাই মই হ'লেও মোক গালি নাপায় কেলৈ জান নাই আমাৰ দুটাৰ মাজত এটা হৃদয় আছিলে আনে সেনেকৈ ক'ব পৰা অধিকাৰ আছিলে নেকি কাৰোবাৰ জুবিনক নাই এই বুঢ়া হ'ব দে কয় চা আমাৰ দুটাৰ এখন হৃদয় আছিলে কেলৈ হৃদয় জান নাই কিন্তু মই সদায় জুবিন গাৰ্গত নাথাকিলেও আমি দুটাই দূৰে দূৰে আছিলোঁ কিন্তু হৃদয় আমাৰ ওচৰে আছিলে দেই বুজিছ গতিকে আমাৰ জুবিন গাৰ্গৰ মানে কিনো ক'ম তহঁতক এতিয়া আৰু বহুতে বাৰু এতিয়া এই হেৰি কৰে এই কান্দি হেৰি দিয়ে বাৰু ভাল পাইছোঁ বুলি আমি আকৌ সেনেকুৱা মানে আৰ্টিফিচিয়েল কান্দি এই ফেচবুক দিব নোৱাৰোঁ কিন্তু সেইদিনাখন মানে সকলোৱে মানে হেৰি কৈছে আৰু মই সেই জুবিন গাৰ্গৰ যিটো যোৰহাটত মই সঁচাকৈ হৃদয়ত লাগি গ'ল যিটো মোৰ ভাই আছিলে তাৰ স্বাৰ্থত বা মই গান গাব পাৰোঁ নি হয় নহয় তহঁতি চালি হপায় গতিকে মোৰ চকুবোৰ নেওলাই গ'ল দেই
ধন্যবাদ। হয়, দেখিছে আচলতে জুবিন গাৰ্গ লগতে থকা যি খগেন গগৈ ককাইদেউ, তেওঁ সঁচাকৈ আচলতে কান্দোনত ভাঙি পৰিছে। কেৱল তেওঁ বুলি নহয়, সমগ্ৰ বিশ্বই এতিয়া কান্দোনত ভাঙি পৰিছে। কাৰণ আমাৰ হিয়াৰ আমঠুগৰাকীক যিদৰে অসমৰ পৰা বাহিৰত লৈ গৈ এনেদৰে ষড়যন্ত্ৰমূলক হত্যা কৰা হৈছে, তাৰে প্ৰশ্ন বিচাৰি এতিয়া সকলো অসমীয়াই, সকলো ভাৰতীয়ে আজি তেওঁলোকে ৰৈ আছে। যিহেতু CID কাৰ্যালয়ত এটাৰ পিছত এটা তদন্তৰ বাবে লৈ অনা হৈছে লোকসকলক, আৰু সেই লোকসকলক এতিয়াও জেৰা অব্যাহত ৰাখিছে। যিহেতু আজি 20টা দিন উকলি গৈছে, চাওঁতে চাওঁতে এটা মাহ উকলি যাব। কিমান দিনলৈকে অপেক্ষা কৰি থাকিব প্ৰতিটো যি অনুৰাগী, সেই অনুৰাগীসকল? যিদৰে এনেদৰে তেওঁ ভাঙি পৰিছে, তেনেদৰে কিন্তু আমিও ভাঙি পৰিছোঁ। এতিয়াও গৰিমা গাৰ্গে তেওঁৰ ন্যায়ৰ তদন্ত বিচাৰিছে, এটাৰ পিছত এটা পোষ্ট তেওঁ দিয়ে থৈ গৈছে, কিন্তু এতিয়ালৈকে সেই যি আমাৰ আচলতে যিখিনি ইনভেষ্টিগেশ্যন, সেই ইনভেষ্টিগেশ্যনখিনি লেহেমীয়া গতিত চলিছে। কেতিয়া এই ইনভেষ্টিগেশ্যনখিনি শেষ হ'ব, তাৰে অন্ত বিচাৰি সকলোৱে অপেক্ষা কৰি আছে। মাথো আপোনালোকে চাই থাকিব। হয় দাদা, আৰু এটা মই কথা সুধিছোঁ, ইনভেষ্টিগেশ্যনটো যিহেতু এতিয়া চলি আছে, আপুনি কি ক'ব এইটোৰ ভিতৰত, যিহেতু আজি 20টা দিন উকলি গৈছে? মই এটা কথা ভাবিছোঁ, মই খুব শান্তিপ্ৰিয় মানুহ দেই, হ'লেও মুখ্যমন্ত্ৰীয়ে বহুত আগভাগ লৈছে, অকণমান মই এৰা ধৰা নিচিনা দেখিছোঁ দেই। আৰু সেইটো হ'লে কিন্তু বহুত বেয়া হ'ব। গতিকে তেখেতে এই, আৰু মই এটা বহুতে কৈ থাকে, এতিয়া জুবিন গাৰ্গৰ ঢেৰ পইচা আছেতো, শ্যাম কানু মহন্ত, গতিকে পইচা ভাগ বতোৱাটো হ'ব নালাগে, জুবিন গাৰ্গৰ এই উচিত এটা হেৰি হ'ব লাগে। মই আৰু এটা কথা শুধকচোন, এই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ শেখৰ জ্যোতি গোস্বামী, তেওঁলোকক আপোনালোকে কেনেকুৱা পাইছিলে? তেওঁলোককতো লগ পাইছে। মই এইটো বাৰু তই সুধিছ কৈছোঁ দেই আই। মই এই 2011 চনত যেতিয়া মই কক ষ্টুডিঅ'ত গান গাইছিলোঁ দেই, টিপটপ দেখিলে, তেতিয়া সিদ্ধাৰ্থই কি কয়, শ্যাম কানু মোক এদিন গ'লো খগেন দা, আপুনিতো একেবাৰে বম্বেত আৰু একেবাৰে ধুনীয়া গান গাই আহিলে, মোৰ হেৰিলৈ যাব, আমি ৰঙালী বুলি এটা উৎসৱ পাতোঁ। মই বোলো যাম বাৰু দেই, গ'লোঁ, গান চান গালোঁ। তাৰপৰা তাক ক'লোঁ পইচা পাতি, এই ৰ'ব খগেন দা, দিম নহয়, আপোনাক প্লেটফৰ্ম দিছোঁ, মোৰতো উঠিলে খং। খগেন গগৈক প্লেটফৰ্ম দিব আহিছ, তই মাতিছ কাৰণে আহিছোঁ, এনে ক'ল দেই, একদম সঁচা কথা কৈছোঁ এইটো। তাৰপিছত গ'ল, কথা কৈছিল, এদিন মাতিলে মোক, এই খগেন দা আপুনি আহিব, আপোনাক মানে হেৰি পইচাও দিম, আহিব, এই কিবা এই হেৰিত আছে হোটেল এখন, এই হেৰি কি কয় এখন, এই আমাৰ কছাৰী কি কয় এইটো, আমাৰ কছাৰী বস্তি এইবুলি কয় এইটো, আমাৰ এখন খ্ৰীষ্টিয়ান বস্তি হোটেল এখন আছে, মই নামটো পাহৰিলোঁ। মাতি নিলে, মই গ'লোঁ, একদম মদ পানী, খগেন দা বহক, এই ইয়াত মদ খওক, হেৰি হওক। মই বোলো হেৰি নহয়, মই পইচা দিবিনে নাই ক। এই খগেন দা, আপোনাক মই প্লেটফৰ্ম দিছোঁ খানাপাৰাত। মই ক'লোঁ কি জানে, মই কি ঘটি প্লেটফৰ্ম বে, খগেন গগৈ কোনে চিনি নাপায়, বিহু বুলি ক'লে। তাৰপিছত আহি দিলোঁ, মই ভাত চাত একো নাখালোঁ দেই। তাৰপিছত 24 চনত মাতিছিলে, মই বোলো ঐ পইচা কিমান দিবি, এই খগেন দা, আৰে জুবিন গাৰ্গে মোৰ পৰা পইচা নোলোৱাকৈ গান গায়, আপুনি কোনহে বুলি কৈ দিলে মোক। বোলো মই জুবিন গাৰ্গ নহয়, মই বোলো আহোম মানুহ খগেন গগৈ, মোক পইচা লাগিব, 10 টকা হ'লেও লাগিব, এনে ক'লোঁ। বাদ দিয়কহে, জুবিন গাৰ্গ মোৰ হেৰি পাৰ্টনাৰ, আপুনি কোনহে খগেন গগৈ বুলি ক'লে মোক। বোলো আপুনি জুবিন গাৰ্গৰ পাৰ্টনাৰ হৈ থাকক, কিন্তু খগেন গগৈ মই এজন আহোম মানুহ, আহোম সদায় হেৰি বাহাদুৰি থকা মানুহ, জুবিনে আপোনাৰ পকত ঘূৰিব পাৰে, কিন্তু মই নুঘূৰোঁ, এই কথাটো মই কৈছিলোঁ। তাৰপিছত মোক নমতা হ'ল, এইটো সঁচা কথা দেই। মই বোলো এই শ্যাম কানু, এই পইচা, আপোনাক ইমান ধুনীয়া প্লেটফৰ্ম দিছোঁ, কিয় পইচা লাগে। সি তাৰ পকতেটো
সেইদিনাখনে বুজি পাই মই কিন্তু নোযোৱা হ'লোঁ একেবাৰে এইটো সঁচা কথা দেই অঁ আৰু এইবিলাক কি এতিয়াহে গম পাইছোঁ সি যে ইমান ফাল্টু নিশ্চয়কৈ দেখিছে আচলতে সকলোৱে এনেদৰে প্ৰশ্নৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে সকলোৰে মনত প্ৰশ্নই উদয় হৈছে আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া সকলোৱে বাট চাই আছে আৰু সকলোৱে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ন্যায় বিচাৰি তেওঁলোকে এতিয়াও কিন্তু টিভি চাই বহি আছে আৰু সকলোৱে যিহেতু দেখিবলৈ পোৱা গৈছে আমাৰ মৰমৰ শিল্পীগৰাকী যিহেতু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত লৈ যোৱা হৈছে আৰু লৈ গৈ যে এনেদৰে তেওঁ ঘূৰি আহিব এটা আচলতে সকলোৰে হৃদয়ৰ শিল্পীগৰাকী যে এনেদৰে ঘূৰি আহিব সেইটো হয়তো কেতিয়াও কোনোৱে ভাবিব পৰা নাই তেওঁ বহু কাম কৰি গৈছিলে আৰু বহু কাম কৰিব বুলি এটা আশাও আছিলে কিন্তু তেওঁৰ আশা যেন এতিয়া নোহোৱা হৈ পৰিছে আমি তেওঁৰ তদন্ত আৰু ন্যায়ৰ বাবে আজিও অপেক্ষা কৰি থাকিম সেই সময়লৈকে আপোনালোকে চাই থাকিব এনি ভাৰত 24